অতি সহজতে আৰু অতি সোনকালে হোৱা এবিধ আচাৰ ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে ডাঙৰ সাইজৰ ফুলকবি এটা আৰু গাজৰ দুটা। কাটি পেলাই মই অকণমান দেৰি পানীত উতলাই লৈছোঁ আৰু তাৰপিছত এনেকৈ ৰ'দত মেলি দিছোঁ। তাৰ লগতে দিছোঁ মই জলকীয়া, আদা আৰু নহৰু। আৰু এয়া কেৰাহীত অকণ তেল গৰম কৰি গোটেইখিনি সামগ্ৰী মই একেলগে তেলত দি দিছোঁ। তাৰ লগত দিম মই ঘৰতে বনোৱা আচাৰৰ মছলা, হালধি, নিমখ আৰু ৰেড চিলি পাউডাৰ দি পেলাই ভালদৰে মই গোটেইখিনি মিহলাই ল'ম। আৰু গেছটো কিন্তু মই গেছৰ ফ্লেমটো চিমত ৰাখিয়েই মই 5 পৰা 7 মিনিট সময় এনেদৰে আচাৰখিনি লৰাই থাকিম। আৰু তাৰ লগত দি মই এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট আধা চামুচমান চেনি মিহলাই দিম। আৰু ইয়াৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তাৰপিছত মই 3 চামুচমান ভিনেগাৰ দি পেলাই আচাৰটো মাজে মাজে ৰ'দত দি থাকিম। এয়া অতি সহজতে হ'ব পৰা এবিধ আচাৰ। দেখিলেনে কিমান সহজতে আচাৰবিধ তৈয়াৰ হৈ গ'ল। খাবলৈ কিন্তু বৰ ধুনীয়া লাগে। এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কিন্তু। অ'কে, বাই বাই।